অসমৰ পশ্চিম প্ৰান্তৰ এক উল্লেখনীয় চহৰ ধুবুৰী। ঔপনিৱেশিক কালছোৱাত এই চহৰখনৰ যথেষ্ট গুৰুত্ব আছিল আৰু ঔপনিৱেশিক চানেকি বহনকাৰী কেতবোৰ ঘৰ, কেতবোৰ মহল, যাক স্থানীয়ভাৱে ৰাজাবাৰী বুলি কোৱা হয়, তেনে এক মহলৰ সন্ধানত বগৰীবাৰীত উপস্থিত হৈছিলোঁ। বগৰীবাৰীৰ আঠান্নী ৰাজহ চক্ৰৰ অন্তৰ্গত এটা জমিদাৰৰ প্ৰাসাদ চোৱাৰ মানসেৰে মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু যোগজিৎ বৰা ছাৰৰ লগত উপস্থিত হৈছিলোঁগৈ সেই ৰাজাবাৰীত। ৰাজাবাৰীৰ সমীপতে যিখন জমিদাৰৰ হাবেলী আছে, সেই ৰাজাবাৰীৰ চৌহদটো বৰ্তমান এখন আশ্ৰমলৈ ৰূপান্তৰ হৈছে আৰু তাত বিভিন্ন প্ৰান্তৰ ছাত্ৰই আহি সম্পূৰ্ণ বৈদিক প্ৰথাৰে শিক্ষা গ্ৰহণ কৰে আৰু সেই পুৰণি ঘৰটোৰে এটা অংশ মই আপোনালোকক দেখুৱাব খুজিছোঁ। এইটো হ'ল সেই পুৰণি ঔপনিৱেশিক আৰু স্থানীয় চানেকিৰ দ্বাৰা নিৰ্মিত এটা ঘৰ। ইয়াৰ আচবাবসমূহত দুৱাৰ খিৰিকীসমূহৰ যি আলংকাৰিক ৰূপ, সেই আলংকাৰিক ৰূপৰ মাজত সমসাময়িক অসমৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। অতি নিপুণ কাৰিকৰৰ দ্বাৰা নিৰ্মিত এই যি ভৱনৰ অংশ, সেই অংশ আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা চলালোঁ। ঔপনিৱেশিক আচবাব, ঔপনিৱেশিক ফেন, ঔপনিৱেশিক বিজুলী চাকিৰে সমৃদ্ধ এই যিটো ঘৰ, এই ঘৰটোত এখন যোগাশ্ৰম আছে। প্ৰকৃতপক্ষে এই অঞ্চলটোত জমিদাৰসকলৰ চৌখিনতাৰ চানেকি এই গৃহটোৰ মাধ্যমেদি ফুটি উঠিছে। জমিদাৰসকলৰ বৈভৱপূৰ্ণ স্থিতিপূৰ্ণ বিকাশ ঘটা দুটা মহলৰ সম্পৰ্কে আপোনালোকক বিতংভাৱে ক'বলৈ ওলাইছোঁ। 1826 খ্ৰীষ্টাব্দত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ যোগেদি ব্ৰিটিছৰ প্ৰভাৱ অসমত পৰিছিল আৰু পশ্চিম অসমত সেই প্ৰভাৱৰ পূৰ্ণ গাঁথনি প্ৰতিফলিত হোৱা বংগ আৰু ঔপনিৱেশিক আৰ্হিৰ এই ৰাজাবাৰীত কেনেধৰণৰ বৈভৱপূৰ্ণ গৰিমা প্ৰস্ফুটিত হৈছিল, সেই সম্পৰ্কে এই ভগ্নাৱশেষসমূহে আমাক সোঁৱৰাই দিয়ে। অতি নিখুঁত কাৰিকৰী কৌশলৰ দ্বাৰা নিৰ্মিত এই ঘৰসমূহ বৰ্তমান ভগ্নপ্ৰায় অৱস্থাত। লোকচক্ষুৰ পৰা আঁতৰত স্থানীয় লোকসকলৰ অৱহেলাৰ কাৰণেই এই ঘৰসমূহ লাহে লাহে ভাগিবলৈ আৰম্ভ কৰিছে। কি নিপুণ আৰু বৃহৎ শৈলীৰ চানেকি এই ঘৰসমূহত প্ৰতিফলিত হৈছে, আপোনালোকে নিজেই এবাৰ চাওকচোন। ৰাজাবাৰীৰ এই জৰাজীৰ্ণৰ অৱস্থা সম্পৰ্কে মোৰ শিক্ষাগুৰু যোগজিৎ বৰা ছাৰে কিদৰে কৈছে শুনকচোন। ছাৰ, বৃহত্তৰ এই বগৰীবাৰী অঞ্চলটোৰ এখন অন্যতম শিক্ষানুষ্ঠান 1914 চনত প্ৰতিষ্ঠা হোৱা হৰেন্দ্ৰ নাৰায়ণ ছেমিনাৰীত ইতিহাস বিভাগৰ শিক্ষক হিচাপে
কৰ্মৰত ছাৰে এই অঞ্চলটোৰ সম্পৰ্কে যথেষ্ট তথ্য দি মোক এইদৰে কৈছিল প্ৰৱেশ পথটো আৰু এইটো ৰাজবাৰী বুলি কয় আৰু ৰাজবাৰী এইটো এণ্ট্ৰেঞ্চ এইটো প্ৰায় 200 বছৰ ওপৰত হ'ল নিৰ্মাণ আমাৰ জমিদাৰৰ মানে কোচ ৰাজ্যৰ ঠিক পৰৱৰ্তী সময়ছোৱাত আৰু জমিদাৰে নিৰ্মাণ কৰিছিল আৰু সেইকাৰণে তেতিয়াৰ পৰাই ৰাজবাৰী বুলিয়ে মানে বিখ্যাত আৰু কিন্তু এতিয়া যি ধৰণৰ আমি দেখিছোঁ অৱস্থাটো যদিহে আমাৰ চৰকাৰী প্ৰশাসনে অকণমান গুৰুত্ব দিয়া হ'লে অৱস্থাটো মানে ভাল হৈ মানে থাকিলে আৰু ভাল মানে কি আৰু ভৱিষ্যতে এটা পৰ্যটনৰ থলী হ'লহেঁতেন কিন্তু আমাৰ চৰকাৰৰ এতিয়া মাহিয়াই চকুৰ দৰে চাইছে কোনো আমাৰ মানে ব্যৱস্থা লোৱা নাই এতিয়ালৈকে আনকি এতিয়া সংৰক্ষণে মানে হোৱা নাই সংৰক্ষণটো যদি ভালকৈ হোৱা হ'লে ধুনীয়া এটা পৰ্যটন মানে থলী হ'লহেঁতেন ধুবুৰী অঞ্চলৰ জমিদাৰসকলৰ এই স্থাপত্যসমূহ থিয় হৈ আছে হয়তো আৰু বেছিদিন এই স্থাপত্যসমূহ আমাৰ মাজত নাথাকিব প্ৰাকৃতিক দুৰ্যোগ অপতীৰ্ণৰ আক্ৰমণে এই প্ৰাসাদসমূহ ধ্বংসৰ মুখলৈ ঠেলি লৈ গৈছে এই প্ৰাসাদসমূহ পৰিভ্ৰমণ কৰি মনত অলেখ ভাৱৰ সৃষ্টি হৈছিল কি উৎকৃষ্ট বিন্যাসৰ দ্বাৰা এই প্ৰাসাদসমূহ নিৰ্মিত হৈছিল সেই সম্পৰ্কে দুনাই কোৱাৰ প্ৰয়োজন নাই স্থানীয় যুৱক এজনে আমাক জনোৱামতে এই ঘৰটোতে সম্ভৱতঃ দোষীক জমিদাৰবিলাকে শাস্তি দিছিল আৰু সেই দোষী আত্মাবিলাকে আজিও কেতিয়াবা মৰ আঁউসীৰ নিশা চিৎকাৰ কৰি উঠে আচলতে এই সমগ্ৰ পৰিৱেশটোৱেই এই সমগ্ৰ পৰিত্যক্ত বঙলাটোৱেই ক্ৰমশঃ চিৎকাৰ কৰিবলৈ আৰম্ভ কৰিছে আমাৰ অজ্ঞতা ইতিহাস অসচেতনতাৰ ফলত অচিৰেই চাগে এই ঘৰটো ধ্বংস হৈ যাব দুটা সমান্তৰালভাৱে থিয় হৈ থকা বৈভৱশালী ৰাজাবাৰী দুখনে আমাৰ মনত আমাৰ দৰে ইতিহাসক বুজি ভাল পোৱা ছাত্ৰৰ মনত যথেষ্ট খোকোজাৰ সৃষ্টি কৰিছে যে এই জমিদাৰসকল কলৈ গ'ল সময়ৰ সোঁতত এই জমিদাৰসকলৰ বংশ পৰিয়ালসমূহ ক'ত ভাৰত স্বাধীনতাৰ পাছত এই জমিদাৰসকল কিয় ক্ষমতাহীন হৈ পৰিল এই জমিদাৰসকলৰ অস্তিত্বৰ সংকটৰ গুপুত ৰহস্য কি এই সকলোখিনি খতিয়ান বিচাৰি আমি ধুবুৰীৰ বিভিন্ন জনক অচিৰেই লগ কৰিম আৰু আপোনালোকলৈ আগবঢ়াম অন্য কেতবোৰ তথ্য সমৃদ্ধ বাৰ্তা যি কি নহওক বগৰীৰ বাৰীৰ আঠান্নি উন্নয়ন খণ্ডৰ বা ৰাজহ খণ্ডৰ এই দুটা জমিদাৰৰ বাৰীয়ে সমসাময়িক পশ্চিম অসমৰ বৈভৱশালী ইতিহাসক সোঁৱৰাই আমাৰ ইতিহাস অসচেতনতাৰ ফলতেই এনেধৰণৰ দুটা ঐতিহাসিক বঙলা বৰ্তমান ধ্বংসৰ মুখত আহকচোন আমি পাৰ্যমানে চেষ্টা কৰোঁ এনেধৰণৰ ঐতিহাসিক বঙলাসমূহ সংৰক্ষণ কৰিবলৈ কিছু ভগ্ন মনোৰথেৰে কিছু দুখ ভাৱেৰে আমি মাথো এই বঙলা দুটাৰ কাৰুকাৰ্য খচিত অতীতক সুঁৱৰিবহে পাৰিছোঁ সেইদিনা এইটো অলপ চাৰ্ভেণ্ট কোৱাৰ্টাৰ টাইপৰ মনত কেনেকুৱা অনুভূতি জাগিছিল সেয়া শব্দ আৰু আখৰেৰে বুজাই কোৱাটো খুবেই টান
গতিকে আহক এইটো আমোলা এই ধুবুৰীৰ আশে পাশে থকা যিবোৰ ৰাজাবাৰী সেইসমূহ সংৰক্ষণৰ কাৰণে আমি এক জন আন্দোলন এক ঐতিহাসিক আন্দোলন গঢ়ি তোলোঁ নালাগে গীতৰ কথা আহিব ভাহিব মোৰ আলৌকিক লোকৰ পৰা সুদূৰ সিপাৰৰ লোকালয়ৰ ভিৰতে ৰঘৰা শবদ বাছ এনেকৈ থাকিলে লোকালয়ৰ ভিৰতে ৰঘৰা শবদ এতিয়া এটা দিছে বিল্ডিংখন সেইবিলাক ধুমুহা যায় যোৱা বছৰ মে মাহত প্ৰচণ্ড এটা ধুমুহা আহিছিল সেইটোতে গোটেইখন একদম আৰু কোনফালে ওলাইছিলোঁ এইফালে আমাৰ নাকচাহঁতেও চাগে এইবিলাকৰ তথ্য নাই পোৱা হয় নহয় এই যে গংগৰ কিমানটা ধুবুৰীত যে এনেকুৱাবোৰ আছে নহ'লে নাকচাহঁতেতো ইমান কিবা এটা কৰিলে এইবোৰ ৰথ ফচাই থোৱা আছে ভাঙি ল'ব ইমান এইটো ফেনো আছে নেকি গোটেই লোহা একদম লোহা কমপ্লিট এইকাৰণে ভাগি গ'ল তেওঁ ভাগিলে হ'ব হৈ পাৰিলে এবাৰ আমি এইপিনৰ পৰা ওলাই আহোঁ মোৰ ভাগিটাক গৈ ধুনীয়াকৈ বনাই দিম সেই শ্লোক কেনেকৈ বনাই দিম মই আপোনালৈ লিংকটো পঠিয়াই দিছোঁ হ'ব আপুনি ষ্টুডেণ্ট দেখুৱাই দিব পাৰিব আমি এফালে ঘূৰি যাওঁ নেকি প্ৰায় প্ৰশ্ন হয় দেই আমাৰ বোলো নাকচাহঁতৰ বাবে পণ্ডিত ক'বলৈ এইবিলাক তথ্য চব পোৱাই নাই নি চাগে নে কি কয়